হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এটা সময়ত বিজেপিৰ লগত আছিলে। তেওঁক সংকটত কোনে পেলালে? বিজেপিয়ে পেলাইছে। প্ৰমোদ বড়োক তাৰপিছত তেওঁলোকে CM বনালে। এতিয়া প্ৰমোদ বড়োৰ সংকট আহিছে। গতিকে এইটো বিজেপিৰ তেওঁলোকৰ চৰিত্ৰই আঞ্চলিক শক্তিসমূহক যিটো ফেডাৰেল গাঁথনি য'ত ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে, তাত যিটো আঞ্চলিক চৰিত্ৰ বা আঞ্চলিক অধিকাৰটোক তেওঁলোকে নাইকিয়া কৰি কেন্দ্ৰীভূত এটা চিন্তা জাপি দিব খোজে। কেন্দ্ৰীভূত চিন্তাৰে যিকোনো পলিচি বনায়, ভাষাক লৈ, চিন্তাক লৈ, সংস্কৃতিক লৈ, খাদ্যক লৈ। গতিকে এইটোতো ভাৰতবৰ্ষৰ দৰে এখন বিশাল ৰাজ্যত য'ত ফেডাৰেল ব্যৱস্থা এটা আছে, য'ত দেশৰ সংবিধানে কৈছে ইউনিয়ন অফ ষ্টেটছ, আমি এখন প্ৰান্তীয় ৰাজ্য। ইয়াত আমাৰ আঞ্চলিক চৰিত্ৰ, আঞ্চলিকতাবাদ, জাতীয়তাবাদ ইয়াত জীয়াই থাকিবই লাগিব। তেওঁলোকে হেঁচা দি বলপূৰ্বকভাৱে ভয় ভাবুকি খোৱা এইটো কাম কৰিব, কিন্তু কোনো কাৰণতে ৰাইজে মানি নলয়। দেশৰ গণতন্ত্ৰত বিশ্বাস কৰা, সংবিধানত বিশ্বাস কৰা মানুহে এনেকুৱা ষড়যন্ত্ৰ ওপৰাই পঠিয়াব। BTRৰ নিৰ্বাচন আমি চাই আছোঁ, কাৰণ দুয়োটা দলৰে এতিয়া বিজেপিৰ লগতে তেওঁলোকৰ কথা বতৰা চলি আছে। কিন্তু তেওঁলোকে বুজা দৰকাৰ যে জাতীয়তাবাদক তেওঁলোকে বিজেপিয়ে এনেকৈ নিশেষ কৰিবলৈ কুটকুট ৰচনা কৰে। আমাৰ ধৰণে আমি নিজে খেলি আছোঁ, আমাৰ দলে নিজে খেলি আছে। সমৰ্থনৰ কথাটো আপুনি পিছত নিৰ্বাচন হ'বলৈ দিয়ক।